Hello everyone, welcome to my another mini blog. এই ভিডিঅ'টো শ্বুট কৰিবৰ কাৰণে 4-5 দিন হৈ গ'ল মোৰহে আপলোড দিয়া হোৱা নাছিলে আৰু এয়া ভিডিঅ'টো দেখি আপোনালোকে নিশ্চয় গম পাইছে এয়া মোৰ গাঁৱৰ ঘৰত মোৰ ককাৰ শ্ৰাদ্ধৰ কিছু অংশ বছৰেকীয়া শ্ৰাদ্ধৰ কিছু অংশ আৰু মোৰ ককাৰ এইটো 47তম 47 বাৰ এইটো মানে 47 নাম্বাৰ এইটো শ্ৰাদ্ধ হয় 47তম শ্ৰাদ্ধ হয় আৰু এয়া মোৰ আইতা আৰু শ্ৰাদ্ধ কৰিছে মোৰ দেউতা আৰু মোৰ 3জন খুৰা 4জনে এয়া দেখিবলৈ পাইছে ধুনীয়াকৈ শ্ৰাদ্ধভাগ হৈ গ'ল আৰু এয়া শ্ৰাদ্ধৰ বিভিন্ন নীতি নিয়মৰ মাজেৰে কৰা হয় চাই থাকি কিন্তু খুব ভাল লাগে আপোনালোকৰ ফালে বাৰু কেনেকৈ কৰে জনাবচোন দেই আৰু শ্ৰাদ্ধৰ পিছতে এয়া আমাৰ খানাৰ যোগাৰ এয়া মাংস বনাই আছে আৰু এয়া হৈছে চব্জি আমাৰ ফালে তৰকাৰী বুলিয়ে কয় আৰু এয়া গৰম গৰম দালিটোতো লাগিবই হয়নে নহয় বাৰু আৰু এয়া হৈছে মাংস মটন আৰু এয়া আমাৰ কল পচলা মাছেদি নেমু আৰু লগতে থেকেৰা টেঙাৰে বনোৱা মাছৰ টেঙা আৰু অসমীয়া বুলি ক'লেতো মাছৰ টেঙাখন থাকিবই নহয় জানো এয়া সকলোৱে মিলিজুলি